ডিয়াৰ ষ্টুডেণ্ট, এডুকামেণ্টৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসমীয়া ব্যাকৰণৰ ব্যাস বাক্য কাক বোলে তাৰ বিষয়ে আমি আলোচনা কৰিম। ব্যাস বাক্য কাক বোলে বুলি ক'লে সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বুলি কোৱা হয়। এতিয়া সমাস কাক বোলে তাৰ ওপৰত আমি ভিডিঅ' বনাই থোৱা আছে, আমি আগতে আলোচনা কৰিছোঁ। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই তাৰ লিংকটো দি দিম, তোমালোকে চাই ল'বা। এতিয়া ইয়াৰ যদি আমি অৰ্থ চাওঁ, তেন্তে ব্যাস বাক্য কাক বোলে বুলি ক'লে মানে যেতিয়া কোনো এটা বাক্যই বা কোনো এটা বাক্যাংশই যদি সমাসৰ অৰ্থ বুজায়, তেনেহ'লে তাক কোৱা হয় ব্যাস বাক্য। যেনেকৈ আমি উদাহৰণ চাবলৈ গ'লে পীতাম্বৰ, হয় নহয়? এতিয়া আমি যেতিয়া উদাহৰণটো চাম, তাত আছে কি পীতাম্বৰ বুলি আছে। পীতাম্বৰ বুলি ক'লে মানে এটা শব্দ, কিন্তু ইয়াক যদি আমি ভাঙি পিটি চাবলৈ যাওঁ, তেনে পীত বৰণীয়া অম্বৰ পৰিধান কৰে যি, অৰ্থাৎ আমি এই কথাটো দীঘলকে ক'বলৈ যাব লগা হৈছে যে পীত বৰণীয়া কাপোৰ যোনে পিন্ধে, অম্বৰ মানে কাপোৰ, পীত বৰণীয়া কাপোৰ যোনে পিন্ধে তাক কোৱা হয় কি পীতাম্বৰ বুলি কোৱা হয়। আৰু এইটো হ'ব কৰ্মধাৰয় সমাস। এইটো কি হ'ব? কৰ্মধাৰয় সমাস হ'ব। কৰ্মধাৰয় সমাস। এতিয়া দুমাহী আমি সহজতে কৈ থৈছোঁ যে দুটা মাহৰ যিটো মাজৰ দিনটোক কোৱা হয়, সেইটোক কোৱা হয় দুমাহী। কিন্তু আমি জানো কোনো এটা যেতিয়া আমি বাক্য এটা ক'ম, বাক্যাংশ যেতিয়া আমি ক'ম, লাইন এটা ক'ম, স্পীচ এটা যেতিয়া আমি দিম, তেতিয়া 2 মাহৰ মাজৰ দিন, আমি তেনেকেতো ক'বলৈ নাযাওঁ 2 মাহৰ মাজৰ দিন, তেনেকে ক'লে মানে আমাৰ কি হয়, অৰ্থটো শুৱলা নহয়। কিন্তু অৰ্থটো শুৱলা হ'বলৈ কি বুলি কোৱা হয়? দুমাহী, হয় নাই? যেতিয়া আমি দুমাহী বুলি ক'ম, তেতিয়া তাক কি কোৱা হয়? সমাস বুলি কোৱা হয়। আৰু এইটোৱে হৈছে কি এটা সমাস, মানে কোনো এটা বাক্য বা বাক্যাংশক ই প্ৰকাশ কৰে। ঠিক আছে, এই কথাষাৰ মনত ৰাখিবা যে কি অৰ্থ প্ৰকাশ কৰে? বাক্য বা বাক্যাংশ এটাৰ অৰ্থ প্ৰকাশ কৰে। সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশ। এতিয়া সহজ অৰ্থতে আকৌ এবাৰ যদি আমি চাওঁ, মন কৰোঁ, আমি একেবাৰে চাবলৈ গ'লে দুমাহী, আমি কওঁ যে দুমাহীটো ক'বলৈ যাওঁতে 2 মাহৰ মাজৰ দিন, আমি এইটো এটা বাক্য হয়, এইটো এটা লাইন হয়, কিন্তু এই লাইনটো আমি একেবাৰে চুটি অৰ্থত ক'বলৈ গ'লে দুমাহী বুলি কৈ দিলে মানে এইটো কি কোৱা হয়? এটা সমাসৰ সৃষ্টি হয়। আৰু এই সমাসটোকে কোৱা হয় ব্যাস বাক্য। এই সমাসটোকে কোৱা হয় কি? ব্যাস বাক্য। বা এই সমাসৰ যিটো লাইনটোক কোৱা হয় ব্যাস বাক্য। এতিয়া ইয়াৰ সমাসটো কি হ'ব? দীঘু সমাস। এতিয়া চক্ৰপাণী আমি যদি চাবলৈ যাওঁ, চক্ৰপাণী বুলি ক'লে মানে এটা শব্দ, কিন্তু ইয়াৰ সম্পূৰ্ণ বাক্যটো কি হ'ব? চক্ৰ আছে পানীত যাৰ, তেওঁ চক্ৰ আছে পানীত যাৰ, অৰ্থাৎ নাৰায়ণক কৈছে, অৰ্থাৎ বিষ্ণুক কৈছে, চক্ৰ আছে পানীত যাৰ, তাক কোৱা হয় চক্ৰপাণী। ইয়াৰ সমাসটো হ'ব ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস। মাতৃভক্তি, এতিয়া আমি যদি সহজ অৰ্থত ক'বলৈ যাওঁ মাতৃভক্তি, কিন্তু মাতৃভক্তি বুলি ক'লে কি? মাতৃলৈ ভক্তি, এইটো হৈছে তৎপুৰুষ সমাস। আমি এষাৰ বাক্য কৈছোঁ, কিন্তু সেই বাক্যটোত এটা পদতে গোটেই বাক্যটো সোমাই আছে। গোটেই বাক্যষাৰ ক'ত সোমাই আছে? এটা পদতে সোমাই আছে, মাতৃভক্তি। আমৰণ, মৰণ পৰ্যন্ত, ইয়াৰ সমাসটো হ'ব অব্যয়ী সমাস। ত্ৰিনয়ন, এইটো 2023 চনৰ, অৰ্থাৎ এইবাৰ যিটো প্ৰি ফাইনেল হৈছে, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল হৈছে, এইটো 2023 চনত এইটো আহি গৈছে। ত্ৰিনয়ন আৰু শুক্লপক্ষ, ইয়াৰ ব্যাস বাক্য লিখিবলৈ আহিছিলে, আৰু ব্যাস বাক্যৰ লগতে ইয়াৰ সমাসটোও লিখিবলৈ আহিছিলে। এতিয়া ব্যাস বাক্যটো কি হ'ব? এটা শব্দত তাক বহল কৰা যিটো শব্দ আছে, তাক কি হ'ব? ত্ৰিনয়ন। তাত 3 নয়ন যাৰ,
তাক আমি কি ক'ম? শিৱ। হয়নে? শিৱ বা তিনিটা নয়ন আছে, সেইকাৰণে তাক কোৱা হয় ত্ৰিনয়ন। ত্ৰিনয়ন যাৰ, ত্ৰিনয়ন বা তিনি নয়ন যাৰ, এইটো আমাৰ দীৰ্ঘ সমাস। হাত দীঘল, এইটো কি হয়? দীঘল হাত যাৰ সি, যাৰ দীঘল হাত আছে তাক তাৰ কথা কোৱা হৈছে, তেখেতৰ কথা কোৱা হৈছে। দীঘল হাত বুলি ক'লে আকৌ মানুহৰ যিটো ফিজিকেলি যিটো হাত আছে সেইটো দীঘলৰ কথা কোৱা নাই। ইয়াত কৈছে যে এজন ব্যক্তিয়ে বহুত দূৰলৈকে বা বহুত ওপৰৰ মানুহক চিনি পায়। যেনেকে এতিয়া সৰু গাঁৱৰ মানুহ এজনে মুখ্যমন্ত্ৰীক লগত উঠা বহা আছে, তেনে কথাত কোৱা হয় যে হাত দীঘল মানুহ। আৰু এইটো কি হয়? কৰ্মধাৰয় বা সমানাধিকাৰ কৰণ বহুব্ৰীহি সমাস। জলচৰ, জলত চৰে যি, যিটো বস্তু বা যিটো প্ৰাণী জলত থাকে অৰ্থাৎ পানীত থাকে তাক কৈছে জলচৰ, আৰু ইয়াৰ সমাসটো হ'ব বহুব্ৰীহি সমাস। নৱৰত্ন, নৰত্নৰ সমাহাৰ। নৰত্ন কি কৈছে? নৰত্ন মানে নটা ৰত্নৰ সমাহাৰ, মানে সমাহাৰ বুলি কৈছে যে তাক একেলগে লগ হৈ থকা। নৰত্নৰ সমাহাৰ যে দীৰ্ঘ সমাস। শুক্লপক্ষ, শুক্ল যি পক্ষ সি, কৰ্মধাৰয় সমাস। শুক্ল যি পক্ষ সি, এইটো হৈছে কৰ্মধাৰয় সমাস। আকৌ এবাৰ আমি ৰিভিজন দিওঁ। ৰিভিজন দিলে মানে ইয়াত আকৌ এবাৰ যদি আমি চাওঁ তেনে আমি কি পাম? চাবা, সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলা হয়। এইটো যদি আমি পীতাম্বৰটো যদি আমাৰ সমাস হয় তেনে ইয়াৰ বাক্য বা বাক্যাংশ কি হ'ব? পীত বৰণীয়া অম্বৰ বা কাপোৰ পৰিধান কৰে যি, তাক কোৱা হয় পীতাম্বৰ। এই সাৰ হৈছে কি? ব্যাস বাক্য। ঠিক আছে, এই সাৰক কোৱা হৈছে ব্যাস বাক্য, আৰু এয়া হৈছে বা পীতাম্বৰটো হৈছে কি? সমাস। ঠিক আছে, আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব পাৰিছা। এডুকামেণ্টৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ লগতে তেওঁলোকো উপকৃত হ'ব পাৰে। থেংক ইউ, ধন্যবাদ।